ব্ৰেভো আছাম ট্ৰাষ্ট আৰু এক্সৰ ডেন্স একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিক দিব্যাংগ সাংস্কৃতিক প্ৰতিযোগিতা মিঠা আমলত মালিগাঁৱত উক্ত অনুষ্ঠানত দিব্যাংগসকলক সাংস্কৃতিক অনুষ্ঠানৰ লগত সম্বৰ্ধনা আৰু সাহায্য প্ৰদান কৰে। ব্ৰেভো আছাম ট্ৰাষ্ট আৰু এক্সৰ ডেন্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয়। লগতে অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনাও জনোৱা হয়। নমস্কাৰ, ব্ৰেভো আছাম ট্ৰাষ্টৰ উদ্যোগত আৰু লগতে এক্সোটিক ডেন্স একাডেমীৰ সৌজন্যত আজি সদৌ অসম দিব্য যিটো আজি প্ৰতিযোগিতা আৰম্ভ কৰিছে তেওঁলোকৰ সাংস্কৃতিক সংজ্ঞা দিব্যাংগ আজি ল'ৰা ছোৱালীৰ প্ৰথমতে এই যিবোৰ ফিজিকেলি স্পেচিয়েল চাইড বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক মই প্ৰণাম যাচিছোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে ৰিজু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এটা এনেকুৱা ব্যতিক্ৰমী এটা কাৰ্যসূচী বা প্ৰগ্ৰাম হাতত লৈছে, যি আচলতে কাৰ্যসূচী অসমত আজি ৰিজু বাইদেউকে মই দেখা পাইছোঁ যে তেওঁলোকে আজি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বাবে এখন মঞ্চ মুকলি কৰিছে। লগতে মঞ্চ এখন অসমৰ বা ভাৰতৰ যিকোনো জাগাৰ ল'ৰা ছোৱালীক এটাক দিছে। এই এটা আচলতে সৰগীয় যাত্ৰাৰ আজি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ অৰ্থটোৱে হ'ল বিশেষ, তাৰমানে শব্দ এটা থাকে ফিজিকেলি স্পেচিয়েল চাইড, তো স্পেচিয়েল মানে ভগৱানৰ প্ৰিয় সন্তান। তো এই ভগৱানৰ প্ৰিয় সন্তানৰ আজি এই যিটো প্ৰগ্ৰামত আজি মই উপস্থিত থাকিব পাৰি আৰু লগতে ৰিজু বাইদেউৰ ইমান ধুনীয়া আজি এটা পদক্ষেপক মই সদায় শুভকামনা দিম। আৰু যেতিয়া আমি সাৰা জীৱনত যেতিয়ালৈকে থাকোঁ এনেকুৱা এখন মঞ্চত যেতিয়া আমি আহিব পাৰোঁ আৰু লগতে এনেকুৱা ল'ৰা ছোৱালীবোৰক যেতিয়া আমি আগুৱাই লৈ ভাৰতবৰ্ষৰ বুকুত বা অসমৰ বুকুৰ পৰা লৈ ভাৰতবৰ্ষৰ বুকুত চিৰযুগমী এটা স্থানত লৈ যাব পাৰোঁ, তাৰে কামনা কৰিম। আৰু এনেকুৱা সদায় দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া আমি আমাৰ কৰ্মফলৰ যিকোনো জাগাত গৈ পেলাই আমি তেওঁলোকক সহযোগিতা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ ল'ব পাৰোঁ, এইখিনিয়ে কামনা কৰিম। আৰু লগতে এই যিটো আজি প্ৰগ্ৰামটোৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ, লগতে আজি ৰিজু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে ইয়াৰ জৰিয়তে এষাৰ কথা ক'ম, অসমত আজি বানপীড়িত অসম, আজি আমাৰ অসমৰ এটা ভয়াৱহ প্ৰলয়, এই প্ৰলয়ৰ কাৰণে অসমবাসীৰ আমি মানে সুৰক্ষা ভগৱানৰ আগত প্ৰণাম কৰি পেলাই কৈছোঁ, যেতিয়া আজি অসমবাসীক এই আপাৰ আছামৰ যিবোৰ প্ৰলয় হৈছিল আজি শিৱসাগৰ আজি যোৰহাট, সেই মানুহখিনিক যেতিয়া ভগৱানে মংগল কৰি ৰাখে আৰু লগতে যিবোৰে প্ৰাণ হেৰালে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ। আৰু যেতিয়া এনেকুৱা প্ৰলয় দ্বিতীয়বাৰ অসমত বা ভাৰতৰ কোনো জাগাত নাহে তাৰে ভগৱানৰ আগত কামনা কৰি পেলাই আকৌ এবাৰ মই আপোনালোকলৈ প্ৰণাম যাচিলোঁ। জয় আই অসম। নমস্কাৰ, আমাৰ ব্ৰেভো আছাম ট্ৰাষ্টৰ উদ্যোগত এক্সৰ ডান্স একাডেমীৰ সহযোগত আমি এই বছৰ ৪ৰ্থ বৰ্ষ আমি দিব্যাংগসকলৰ বাবে সদৌ অসম ভিত্তিত দিব্যাংগ সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াতে গোটেই অসমৰ পৰা আহিছে, যেনেকৈ ধেমাজি, লখিমপুৰ, তাৰপিছত আপোনাৰ নগাঁও, গোটেইখিনিৰ পৰা আহিছে। যিমান ভাবিছিলোঁ তাতকৈ অকণমান কম হৈছে, কাৰণ কিয় আপোনালোকে গম পাইছে ইতিমধ্যে বানৰ কাৰণে। যিয়ে নহওক বাৰু, আমাৰ ইয়াতে 4টা কেটেগৰী আছিলে। আমাৰ আধুনিক নৃত্য আছিলে, আধুনিক গান আছিলে, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে আৰু ভেকশ্যন আছিলে। আমি সকলোৱে সহায় সহযোগিতা পাইছোঁ। তথাপিতো আমাৰ স্কুলখন এইকাৰণে ব্যতিক্ৰমী বুলি কওঁ, যিখন এক্সৰ ডান্স একাডেমী আছে এইকাৰণে ব্যতিক্ৰমী, আমি যিখন অনুষ্ঠান পাতিছোঁ তাত আমাৰ গোটেইখিনি তাৰমানে আমাৰ দিব্যাংগই হয়। আপোনাৰ মিউজিচিয়ানখিনিও আমাৰ দিব্যাংগই হয়, তেওঁলোক ব্লাইণ্ড হয়। ঠিক তেনেকৈ আমি বহুত আশাবাদী যে আমাৰ এই অনুষ্ঠানখন বহুত দূৰ আগুৱাই যায়। আমাৰ সকলো বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকে আমাৰ অনুষ্ঠানটো আগুৱাই লৈ যাব। মই বহুত আশাবাদী, ময়ো বহুত মানে সিহঁতৰ লগত কষ্ট কৰিছোঁ, যিহেতু মোৰ ডাঙৰ ছোৱালীজনীয়ে দিব্যাংগ, সেইবাবে অনুষ্ঠানটো আয়োজন কৰা হয়। প্ৰত্যেক বছৰে জুলাই মাহৰ শেষৰটো ৰবিবাৰত আমি আয়োজন কৰিম বুলি আমি মানে বাধ্য হৈছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ। এইখিনি আৰু ভাগৰি আছোঁ, বেছি নকওঁ, বাকীখিনি আমাৰ দাদাসকলে। এক্সৰ ডেন্স একাডেমীৰ উদ্যোগত আৰু আমাৰ সকলোৰে সন্মানীয় ৰিজু বাইদেউৰ নিমন্ত্ৰণক্ৰমে মই নুনমাৰীৰ পৰা ইয়াতে আহিছোঁ। দিব্যাংগসকলক এখন উমৈহতীয়া মঞ্চ দিবৰ কাৰণে এওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সঁচাই অতুলনীয় প্ৰচেষ্টা। ইয়াৰ আগতেও হোমেন বৰগোহাঁইৰ কৰুণাধাৰাৰ দৰে অনুষ্ঠানবিলাকে চেষ্টা কৰি আহিছে দিব্যাংগসকলক যাতে এখন মঞ্চ দিব পাৰে আৰু তেওঁলোকৰ ভিতৰত সুপ্ত হৈ থকা অমূল্য প্ৰতিভাৰাজিক যাতে ভদ্ৰ সমাজৰ মাজত যাতে উলিয়াই আনিব পাৰে, ভৱিষ্যতে তেওঁলোকে যাতে সকলো ফালেৰে আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকৰ অভিভাৱকসকলে অন্তৰত যি দুখ আৰু যন্ত্ৰণা আছে সেইবিলাক যাতে উপশম হ'ব পাৰে, তেওঁলোকেও যাতে মূল সুঁতিৰ লগত যাতে মিলি যাব পাৰে। এই চেষ্টা যিটো দিন ৰাতি অদম্য পুৰুষাৰ্থ কৰি আমাৰ ৰিজু বাইদেৱে যিখিনি কৰিলে আৰু তেওঁলোকক যিসকলে সহযোগ কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা মহান অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ কাৰণে অতিথি হিচাপে, আৰু মই ইয়াতে অলপ দিব্যাংগসকলৰ কাৰণে অন্ততঃ 21,000 টকাই হওক, কোনো কথা নাই, 21টা পৰিয়ালক মই এইখিনি সেৱা কৰিব পাৰি মই নিজেও ধন্য মানিছোঁ। এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
মঞ্চখন মুকলি কৰিব দিছিল মোক। যোৱাবাৰ আহিতো মই এঘণ্টাৰ কাৰণে আহিছিলোঁ, কিন্তু আহি পেলাই ইয়াত প্ৰগ্ৰেমটো চাই মই ৰাতি 7 বজাত ইয়াৰ পৰা গৈছোঁ। গতিকে এইবাৰ মতাৰ কাৰণে মই সুধিছোঁ যে আকৌ যাম নেকি, মই মানে অলপ প্ৰব্লেম আছে ঘৰত। তথাপিও বোলো বাইদেউ কৈছে নহয় আহিবই লাগিব, আপুনি নাহিলে তাৰমানে বহুত মানুহ নহয় যেন লাগে। মই অলপ বহুত ভাল পালোঁ, মই আহিছোঁ আজি ৰাতিপুৱাই আহিছোঁ, এতিয়ালৈ যোৱা নাই, মই আছোঁ আৰু অলপ সময় চাম। আৰু এটা কথা কওঁ যে এনেকুৱা অনুষ্ঠান আচলতে অসমত বিৰল। কৰুণাধৰাই অলপমান চেষ্টা কৰিছে যে আমাৰ যিখিনি দিব্যাংগ ব্যক্তি তেওঁলোকক এখন মঞ্চ দিব, অলপ আগুৱাই নিয়াৰ কাৰণে অলপ সহায় কৰিব, সহযোগ কৰিব, সেইখিনি কৰিবলৈ চেষ্টা কৰিছে। আৰু এইটো অনুষ্ঠান এইটো প্ৰত্যেক বছৰে তাৰমানে এওঁলোকে আজি 4 বছৰ হ'ল, 4 বছৰ প্ৰত্যেক বছৰে এনেকৈ এককভাৱে লাগি নিজৰ প্ৰচেষ্টাত এতিয়া কিছু মানুহে জনা হৈছে, কিছুমান মানুহে সহযোগ কৰিব পাৰিছে। ৰিজু বাইদেউ যিখিনি কৰিছে সেইখিনি মহৎ কাম আৰু আমি আগলৈও এই অনুষ্ঠানটোত সহযোগ কৰি যাম আৰু এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ল'ৰা ছোৱালীবোৰক যিহেতুকে আমাৰ চৰকাৰে কৈছে ইনক্লুচিভ এডুকেশ্যন যদিও কৈছে, তাত বহুত সমস্যা আছে। ইনক্লুচিভ কৰিব লাগিলে বহুত সমস্যা আছে, বহুত থিয়ৰী আছে, বহুত প্ৰেক্টিকেল আছে, সেইবিলাক কৰিবলৈ অলপ সময় লাগিব। কিন্তু তাৰ মাজতে আমাৰ দিব্যাংগ ব্যক্তিসকল আগুৱাই অহাৰ কাৰণে সমাজে যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি আগৰ তুলনাত এতিয়া বহুতখিনি সহযোগ কৰিছে, সমাজে সহযোগ কৰিছে আৰু আগুৱাই আহিছে। এনেকৈ ট্ৰাষ্ট আগুৱাই যাব, একজষ্ট ডান্স একাডেমি আগুৱাই যাব বুলি মই আশা কৰিছোঁ।